ভালো হয়েছে। আমাৰ বহুত অসুবিধা হৈছে, ল'ৰা ছোৱালী স্কুল কলেজ যাব নোৱাৰে, মানে ৰাতিপুৱা দিনে ৰাতি 24 ঘণ্টাই মানে ইয়াতে আমাৰ ডাম্পাৰ চলে। সেইটো কাৰণে আমাৰ বহুত অসুবিধা হৈছে। চলক আমাৰ 10টাৰ পৰা ধৰ 5টা বজালৈ চলক, তেতিয়া আমাৰ অসুবিধা নাই। আৰু চলিলেও আমাক এই ৰাস্তাত যিবোৰ বালি পৰিছে সেই বালিবোৰ উঠাই নিব লাগিব, উঠাই ডেইলি চাফা কৰাই দিয়াৰ পিছতহে মানে ইয়াতে ডাম্পাৰ চলা হেৰিটো হ'ব। আৰু তাতে ল'ৰা ছোৱালী, ফেৰীৰ মানুহ, বজাৰ সমাৰ কৰা মানুহ, তাতে আমি শুব নোৱাৰো ৰাতি, একদম ঘৰ দুৱাৰ লৰি যায় একদম। আৰু শব্দৰ ভিতৰত ধাম ধাম মাৰে সিহঁতে, জানেইতো আৰু কেনেকুৱা অসুবিধা হয়। ইমান ধূলি, তাতে মানে দুটা কি ল'ৰাও এক্সিডেণ্ট হৈ ঢুকালে, মানুহৰ ঘৰৰ ভিতৰত ডাম্পাৰ সোমাই যায়। এনেকুৱা পৰিস্থিতিত মানে আমি চলিব লগা হৈছে। সেইখিনি কি কৰে আৰু আমাক সুবিধা কৰি দিলে হয় আৰু বন্ধ কৰি। বেমাৰ আজাৰ হৈছে, বয়সস্থ মানুহৰ কাহ প্ৰব্লেম হৈছে, চবৰে চৰ্দি জ্বৰ সেইটো হৈছে। সেইকাৰণে আমি বাধ্য হৈ ওলাই আহিব লগা হৈছে মহিলাখিনি। আৰু আমি বিচাৰোঁ যে 10টাৰ পিছত গাড়ী চলক, ৰাতিপুৱা 5টালৈ, তাৰপিছত বন্ধ থাকিব লাগিব, দিনত গাড়ী চলাব নোৱাৰিব। মানে ধৰক ৰাতিপুৱা ইমান ডাম্পাৰ চলে, ট্ৰেক্টৰ চলে, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, মানুহ বজাৰ সমাৰ কৰিব নোৱাৰে, পানী দি গোটেই ৰাস্তাটো নষ্ট কৰি পেলায়, চাফা নকৰে। আমাৰ মেইন প্ৰব্লেম হৈছে আমাৰ ৰাতি 10টাৰ পিছত আমাৰ গাড়ী চলিব লাগিব, আৰু হেৰি ৰাতি আৰু ৰাতিপুৱা 5টালৈ, তাৰপিছত দুপৰীয়া কোনো গাড়ী চলিব নোৱাৰিব ইয়াতে। আমাৰ মানুহ বহুত বেমাৰ আজাৰ হৈছে, বয়সস্থ মানুহৰ কাহ প্ৰব্লেম হৈছে, চবৰে চৰ্দি জ্বৰ সেইটো হৈছে। সেইকাৰণে আমি বাধ্য হৈ ওলাই আহিব লগা হৈছে মহিলাখিনি।